হত্যাকাণ্ড সংঘটিত কৰি ভাস্কৰে কৰিছিল অভিনয় মৃন্ময়ে প্ৰেমিকাক দিছিল মোবাইল ফোন নলবাৰী হত্যাকাণ্ডৰ দুই মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত পৰিল এতে ফেলিছি তোৰ মাকে ফেলে তাতে বেহুছ কৰিব নৰা ফেলো পত্নীৰ সন্মুখতেই সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা ঘটনা মই পাকঘৰত ভাত বাঢ়ি ভাতৰ কাঁহী আনিম বুলি গৈছোঁ আৰু ল'ম আৰু এই লৈ এনেকৈ ঘূৰাৰ লগে পিছফালৰ পৰা তিনিজন আছিল একজনে মোক তাৰমানে মই চাবই নাপালোঁ মই নাচতে একজনে আগে মুখত দিছোঁ মুখত ধৰিলে তাৰপিছত দ্বিতীয়জন একজন আহি চকুত ধৰিলে এজনে মোক গবা মাৰি থৈছে তাৰমানে মোক লৈ বা দিয়া নাই তাহোন বেহুচ কৰিছে মুখত সপা দিছে মই এটা অনুমান কৰিছোঁ বোধহয় তাহোন সেনে বেহুচ কিবা ঔষধ চৌষধ দিছে আৰু মই নিজে বেহুচ ভাও দিছোঁ বান্ধি পেলাই বেহুচ কৰি মোক এনেকৈ বেৰাখনত তাতো ৱালখন তেনেকৈ সজি দি মোক এনেকৈ ভৰি চৰি বান্ধি তাহোন গুচি আহি এওক ধুইছে এই মতা মানুহ না এক ধৰাতে গোটাই নিজকে প্ৰটেকশ্যনৰ কাৰণে যে গোটাই শব্দ মুখত দিছে হাওঁৱে দিছে সেনাৰ পিছত তেওঁকো বেহুচ কৰিলে তেওঁ ৰহাৰী শব্দ কৰে মন কৰক এই দুইজনলৈ এজন মৃন্ময় আনজন ভাস্কৰ জ্যোতি ডেকা দুইজনে মিলি 10 দিন পূৰ্বে প্ৰমোদ বৰ্মনৰ ঘৰত প্ৰৱেশ কৰিছিল গৃহস্থক অচেতন কৰি ঘৰৰ সকলো লাইট বন্ধ কৰি দিছিল তাৰ পিছত চলাইছিল লুটপাট এইফালে গৃহস্থই খাবলৈ সাজি থোৱা ভাতকণো পৰি থাকিল কিন্তু প্ৰমোদ বৰ্মনৰ পত্নীয়ে বেহুচ হোৱা অচিলাৰে সকলো চাই আছিল শুনি আচৰিত হ'ব যে ডকাইতি কৰিবলৈ অহা ভাস্কৰ জ্যোতি চুবুৰীয়া আছিল আৰু মৃন্ময়ৰ পিতৃ প্ৰমোদ বৰ্মনৰ পৰিয়ালৰ চিনাকি আছিল আৰু ভাস্কৰ গৰাকী আপোনালোকৰ ওচৰৰ হয় আৰু যি গৰাকী মৃন্ময় আছিল তেওঁৰ দেউতা মৃন্ময় দেউতা আপোনালোকৰ পৰিয়ালৰ লগত সম্পৰ্ক আছিল আৰু তেওঁ খবৰ দিয়া মই চিঞৰিলোঁ চিঞৰাৰ লগে লগে গেটত ওচৰত বহুত মানুহ জমা হ'ল মই চাবি কৈছা নি গেট মোৰ গেট ইতিমধ্যে মোৰ বন্ধ না দোকান চাবি কৈছা দৌৰি খুলি দিলোঁ তাতে কেইজনমান একেলগে সোমাই আহিছে সিও আহিছে মানে গেটত তলা লগোৱা আছিল তলা দুখন গেটতে তলা মানে আন মানুহৰ সৈতে ভাস্কৰ সোমাই আহিছিল আন মানুহ অকল সি অহা নাই অকলে অহা নাছিল গোটেইকেইটা আহিছে ভাস্কৰে কি কৰিছিল ভাস্কৰে আহি লগে লগে চালা চাই পেলাই ওৱা আছে না খাইছে এনেকৈ হেৰি তেতিয়া আন মানুহ উপস্থিত আছিল আছে থৈছে বহুত মানে আগুৰি দিছে কেইবাগৰাকীও আছিল এতিয়া মই সেই ভাস্কৰে খুলি দিছিল মুখৰ হেৰিটো খুলি দিছে মই বেজবৰুৱা তেওঁৰ ঘৰ নিজ বাজানী দেউতাকৰ নাম ৰাতুল বেজবৰুৱা আৰু দ্বিতীয়জন হৈছে ভাস্কৰ জ্যোতি ডেকা তেওঁৰ দেউতাকৰ নাম হৈছে প্ৰদীপ ডেকা গাঁও মখালি যোনটো পিঅ' আমাৰ হয় আমি এইটো ইনভেষ্টিগেশ্যন কৰি আছোঁ যুৱতীগৰাকী কেনেকৈ আচলতে জড়িত মোবাইলটো ব্যৱহাৰ একচুৱেলি নহয় মৃন্ময় বেজবৰুৱা যোনজন তেওঁৰ গাৰ্লফ্ৰেণ্ড আচলতে ছোৱালীগৰাকী আৰু তেওঁক মোবাইল ফোনটো গতাই দিছিলে যোনটো চুৰ কৰা মোবাইল ফোন সেইটো গতাই দিছিলে এইটো আমি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে যিহেতু আৰু দুজনমান মানুহ আমি উঠাবলৈ বাকী আছে আমি এৰেষ্ট কৰিম এইকেইজনক খুব সোনকালে আমি এৰেষ্ট কৰিম নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8